আমার মঠঘৰীয়াৰ ভিতৰত এইটো আমাৰ এইখিনি পূবজোনাক কীৰ্তন হৰি মন্দিৰ উন্নয়ন কমিটি বা হৰি মন্দিৰ উন্নয়ন এইটো 1978 চনত স্থাপিত হৈছিল। সেই সময়ত এইখিনি এটা মানে ভাবিব নোৱাৰা ভৌগোলিক পৰিৱেশ আছিল। তেতিয়াৰ পৰা আমাৰ গোটেই ৰাইজৰ এই জোনাকী নগৰৰ ৰাইজৰ আগ্ৰহত একাগ্ৰতাত আমি এইখিনি আহি আজি এই নতুনকৈ নিৰ্মাণ কৰিছোঁ। আগতে পুৰণিটো ইয়াতে আছিল এইখিনিত, সেইটো বহুত বছৰ হ'ল। এতিয়া আমি নতুনকৈ নিৰ্মাণ কৰি এইটো আজি মানে আমি খুব উদ্বোধনী অনুষ্ঠান পাতিছোঁ। অনুষ্ঠানত সংগতি ৰাখি আমি ৰাতিপুৱা প্ৰভাত ফেৰী, তাৰপিছত গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, আয়তীসকলক অকুমেৰী ছোৱালীৰ দ্বাৰা পানী তোলা পৰ্ব, এতিয়া ভাগৱত ভ্ৰমণ এইখিনি, আৰু এতিয়া আমাৰ পূজা চলিব। আৰু আবেলি 3 বজাত আমাৰ সম্বৰ্ধনা অনুষ্ঠান এটা আছে, সেইটো কৰিম। আৰু অহাকালি আছে আমাৰ সেই ভাগৱত পাঠ সম্বৰ্ধনা অনুষ্ঠান অহাকালি। সেইটোৱে আৰু কালি বেছি নামপাৰ্টি দুয়োজনে নামপাৰ্টি আছে। আজি নামপাৰ্টি আছে মৰমী শইকীয়া, দাতা আছিল খগেন ভৰালী, আৰু অহাকালি নামপাৰ্টি আছে সুভাষ নাথ, তেওঁৰ দাতা হ'ল গৌতম ভৰালী, আমাৰ ইয়াৰ স্থানীয় বাসিন্দা। ধৰ্মীয় অনুষ্ঠানটি আমি দুদিনীয়া কাৰ্যসূচীৰে আমি উদ্বোধন কৰিবলৈ লৈছোঁ। আৰু ইয়াত আমাৰ বিভিন্ন পূব জোনাকী নগৰেই নহয়, সৈনিক নগৰ, শ্ৰীনগৰ আৰু গুৱাহাটীৰ প্ৰায় অঞ্চলৰে মানুহ ইয়াত সংলগ্ন আছে। সকলোৰে সহায় সহযোগিতাত আমাৰ আজিৰ এই মণিকূট আৰু দেৱগৃহখিনি আমি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। কিমান চনত? 1978 চনতে সৰু পূজাঘৰ এটা বনাইছিলোঁ, আৰু তাৰ পৰা আহি ৰাইজৰ সহায় সহযোগিতাত পূব জোনাকী নগৰৰ যিবিলাক সদস্য আছে, কৰ্মী আছে, সকলোৰে সহায় সহযোগিতাত আজি দেৱগৃহটো এইখিনি পাইছেহি। গতিকে পৰৱৰ্তী সময়ত ইয়াতকৈও ভাল কৰাৰ বাবে আমি চেষ্টা চলাই যাম। আৰু আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি বিভিন্ন কাৰ্যসূচীৰ লগতে অসমৰ প্ৰতিষ্ঠিত নাগাৰা নামৰ শিল্পী মৰমী শইকীয়া আৰু সুভাষ নাথক দুয়োজনৰ আজি মৰমী শইকীয়া আৰু অহাকালি সুভাষ নাথক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ মঠঘৰীয়াৰ ভিতৰত এইটো আমাৰ এইখিনি পূবজোনাক কীৰ্তন হৰি মন্দিৰ উন্নয়ন কমিটি বা হৰি মন্দিৰ উন্নয়ন এইটো 1978 চনত স্থাপিত হৈছিল। সেই সময়ত এইখিনি এটা মানে ভাবিব নোৱাৰা ভৌগোলিক পৰিৱেশ আছিল। তেতিয়াৰ পৰা আমাৰ গোটেই ৰাইজৰ এই জোনাকী নগৰৰ ৰাইজৰ আগ্ৰহত একাগ্ৰতাত আমি এইখিনি আহি আজি এই নতুনকৈ নিৰ্মাণ কৰিছোঁ। আগতে পুৰণিটো ইয়াতে আছিল এইখিনিত, সেইটো বহুত বছৰ হ'ল। এতিয়া আমি নতুনকৈ নিৰ্মাণ কৰি এইটো আজি মানে আমি খুব উদ্বোধনী অনুষ্ঠান পাতিছোঁ। অনুষ্ঠানত সংগতি ৰাখি আমি ৰাতিপুৱা প্ৰভাত ফেৰী, তাৰপিছত গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, আয়তীসকলক অকুমেৰী ছোৱালীৰ দ্বাৰা পানী তোলা পৰ্ব, এতিয়া ভাগৱত ভ্ৰমণ এইখিনি, আৰু এতিয়া আমাৰ পূজা চলিব। আৰু আবেলি 3 বজাত আমাৰ সম্বৰ্ধনা অনুষ্ঠান এটা আছে, সেইটো কৰিম। আৰু অহাকালি আছে আমাৰ সেই ভাগৱত পাঠ সম্বৰ্ধনা অনুষ্ঠান অহাকালি। সেইটোৱে আৰু কালি বেছি নামপাৰ্টি দুয়োজনে নামপাৰ্টি আছে। আজি নামপাৰ্টি আছে মৰমী শইকীয়া, দাতা আছিল খগেন ভৰালী, আৰু অহাকালি নামপাৰ্টি আছে সুভাষ নাথ, তেওঁৰ দাতা হ'ল গৌতম ভৰালী, আমাৰ ইয়াৰ স্থানীয় বাসিন্দা। ধৰ্মীয় অনুষ্ঠানটি আমি দুদিনীয়া কাৰ্যসূচীৰে আমি উদ্বোধন কৰিবলৈ লৈছোঁ। আৰু ইয়াত আমাৰ বিভিন্ন পূব জোনাকী নগৰেই নহয়, সৈনিক নগৰ, শ্ৰীনগৰ আৰু গুৱাহাটীৰ প্ৰায় অঞ্চলৰে মানুহ ইয়াত সংলগ্ন আছে। সকলোৰে সহায় সহযোগিতাত আমাৰ আজিৰ এই মণিকূট আৰু দেৱগৃহখিনি আমি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। কিমান চনত? 1978 চনতে সৰু পূজাঘৰ এটা বনাইছিলোঁ, আৰু তাৰ পৰা আহি ৰাইজৰ সহায় সহযোগিতাত পূব জোনাকী নগৰৰ যিবিলাক সদস্য আছে, কৰ্মী আছে, সকলোৰে সহায় সহযোগিতাত আজি দেৱগৃহটো এইখিনি পাইছেহি। গতিকে পৰৱৰ্তী সময়ত ইয়াতকৈও ভাল কৰাৰ বাবে আমি চেষ্টা চলাই যাম।
আৰু আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি বিভিন্ন কাৰ্যসূচীৰ লগতে অসমৰ প্ৰতিষ্ঠিত নাগাৰা নামৰ শিল্পী মৰমী শইকীয়া আৰু সুভাষ নাথক দুয়োজনৰ আজি মৰমী শইকীয়া আৰু অহাকালি সুভাষ নাথক আমি আমন্ত্ৰণ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।